ঝাৰখণ্ডত আদিবাসীসকলে কেনেকৈ ৰাজ্যৰ ৰাজনীতি দখল কৰিলে, অসমত কেনেকৈ আদিবাসী দল শক্তিশালী কৰিব, কেনেকৈ আগবাঢ়িব, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ঝাৰখণ্ডৰ ৰাজনীতিৰ বিষয়ে। নমস্কাৰ, মই বিজয় পানিকা। ঝাৰখণ্ডৰ আদিবাসীসকলে নিজৰ দল গঢ়িলে JMM ঝাৰখণ্ড মুক্তি মৰ্চা। এই দলটো আদিবাসীৰ ভূমি, জল, সংস্কৃতি আৰু অধিকাৰৰ বিষয়ে স্পষ্ট মাত উঠালে। আন্দোলনৰ পৰা ৰাজনীতিলৈ লৈ গ'ল। আগতে আদিবাসী আন্দোলন চলিছিল, জমিন ৰক্ষা, বন অধিকাৰ, চাকৰি সংৰক্ষণ। পাছত সেই আন্দোলন ভোট আৰু সংগঠনত পৰিণত হ'ল। শিক্ষিত আৰু সচেতন নেতৃত্ব হেমন্ত সোৰেন, শিবু সোৰেন আদিৰ দৰে নেতা জনতাৰ মাজত থাকিল। আদিবাসীৰ ভাষা সংস্কৃতিৰ কথা ক'লে, দুখীয়া মানুহৰ সমস্যা বুজিলে। একত্ৰিত ভোট বেংক, ঝাৰখণ্ডৰ আদিবাসীৰ ভোট একেলগে থাকিল, সেয়া হ'ল মূল শক্তি। অসমত আদিবাসী দল কেনেকৈ শক্তিশালী কৰিব পাৰি? একতা ইউনিটিক সৰ্বাধিক গুৰুত্বপূৰ্ণ। অসমত আদিবাসী বহু ঠাইত বিভক্ত, সংগঠন বেছি, কিন্তু একতা কম। প্ৰথম কাম, সমাজৰ সকলো সংগঠন, যুৱক যুৱতীক একত্ৰিত কৰা। নিজৰ শক্তিশালী ৰাজনৈতিক দল গঢ়া। কেৱল NGO বা সভা সমিতিয়ে নহয়, ভোট দিয়া ল'ৰা দল লাগিব, প্ৰতিনিধি লাগিব, যিয়ে আদিবাসীৰ কথা বিধানসভাৰ সংসদত তুলিব। যুৱক যুৱতীক আগবঢ়োৱা, শিক্ষিত যুৱকক ৰাজনীতিত আনিব। বক্তৃতা, লেখনি, সামাজিক মাধ্যমত সক্ৰিয়তা কৰিব। নতুন চিন্তা আৰু নেতৃত্বৰ তৈয়াৰ কৰিব। স্পষ্ট দাবী আৰু এজেণ্ডা। দলটোত স্পষ্ট লক্ষ্য থাকিব লাগিব। STৰ স্বীকৃতি, ভূমি অধিকাৰ, শিক্ষাৰ সুযোগ, চাকৰি সংৰক্ষণ আৰু চাহ শ্ৰমিকসকলৰ জীৱনৰ উন্নতি। ভোট শক্তি বুজোৱা মানুহে বুজিব লাগিব, আমাৰ ভোট আমাৰ শক্তি। ভোট ভাগ কৰিলে শক্তি কমি যায়। সামাজিক মাধ্যম আৰু মিডিয়া ব্যৱহাৰ। আজিকালি ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, আদিবাসীৰ কথা তাত নিয়মিত তুলিব লাগিব। আপোনাৰ দৰে ব্লগাৰ, ভইচ অভাৰ কৰা মানুহে ডাঙৰ ভূমিকা ল'ব পাৰে। নিজৰ দল, নিজৰ নেতা, নিজৰ এজেণ্ডা, একত্ৰিত ভোট, দীঘলীয়া আন্দোলন, ৰাজনীতি। ঝাৰখণ্ডত আদিবাসীসকলে সংগঠন, আন্দোলন আৰু ভোট, এই তিনিটা একেলগে আগবঢ়ালে সফল হ'ল। অসমতো যদি আদিবাসী সমাজ একত্ৰিত হৈ নিজৰ শক্তিশালী দল গঢ়ে আৰু শিক্ষিত যুৱক যুৱতীসকলে আগবাঢ়ে, তেন্তে নিশ্চয় আগন্তুক দিনত অসমত আদিবাসী ৰাজনৈতিক শক্তিশালী হ'ব পাৰে।